ধান বিক্ৰী কেন্দ্ৰ আমি আৰম্ভ কৰা হ'ল। ইয়াত আমাৰ টোটেল 4টা আছে, 4টা ভিতৰত ঠিকা যদি আমি আৰম্ভ কৰিলোঁ। এইবাৰ যোৱাবাৰ আমাৰ টাৰ্গেট আছিলে 2500 আছিলে আৰু আমি 2500 এগেইনষ্টত 25,000 MT আছিলে। তাৰ এগেইনষ্টত আমি 27,000 MT যোৱাবাৰ আমি এচিভ কৰিছিলোঁ। এইবাৰ আমাৰ 25,500 টাৰ্গেট আছে। এইবাৰ যিটো খেতি বতৰ ভাল, এতিয়া আমি আশা কৰিছোঁ এইবাৰ প্ৰকিউৰমেণ্টটো আমাৰ ভাল হ'ব আৰু যোৱাবাৰ 646 মানে ফাৰ্মাৰে অংশগ্ৰহণ কৰিছিল। এইবাৰ আমি আশা কৰিছোঁ এইবাৰ যিখিনি যোৱাবাৰ কৰা নাছিল ইয়াত পাৰ্টিচিপেট, সেইখিনি অলপ আমি আইডেণ্টিফাই কৰি লৈ জীৱিকা বা কৃষি সখীসকলক পঠাই বা আমাৰ এগ্ৰিকালচাৰ বিষয়াসকল গৈ কিনে অলপ মটিভেশ্যন কৰি তেওঁলোকক অনাৰ ব্যৱস্থা এটা আমি কৰিম। এইবাৰ দাম কিমান? এইবাৰ দাম যোৱাবাৰ আছিলে আমাৰ যোৱাবাৰতকৈ 69 ৰুপিজ আমাৰ বাঢ়ি যাব, 2619 ৰুপিজ। টাৰ্গেট কিমান লক্ষ্য লোৱা হৈছে? আমাৰ 25,500 MT হ'ব আৰু আমি আশা কৰিছোঁ যোৱাবাৰতকৈ আমাৰ বেছি হ'ব বুলি ভাবিছোঁ, কাৰণ এইবাৰ খেতি ভাল হৈছে। শোণিতপুৰ জিলাত কেইখন ধৰণে কেন্দ্ৰ আমাৰ 4টা আছে, 4টা ঢেকীয়াজুলি প্ৰথম আমি আৰম্ভ কৰিছোঁ। ছাৰ, অতিৰিক্ত 250 টকা যে এইটো দিয়া কথা আছে, এইটো বুজা নাই। নহয়, আমাৰ সেইটো অসম চৰকাৰৰ আমাৰ বাজেটৰ পৰা সেইটো আহে। এইটো অসম চৰকাৰে বিশেষ ইনচেণ্টিভ হিচাপে এইটো সাহাৰ্য নেকি? এইটো এক্সট্ৰা প্ৰাইচ আৰু MSP যোগ কৰি দিছে। কৃষক ৰাইজক কি আহ্বান জনাব? আমি আশা কৰিম যে চবেই ধান কেন্দ্ৰলৈ আহক, কাৰণ এই ধানখিনিয়ে আমি মিলিং কৰি NFSA যাতে আমি দিব পাৰোঁ। আমাৰ যে NFSA যিটো কাৰ্ড হোল্ডাৰ আছে তেওঁলোকক আমি দিব পাৰোঁ। পঞ্জাৱ হাৰিয়ানাৰ পৰা অনা চাউল আমি প্ৰায় দি থাকোঁ। এতিয়া আমি যোৱাবাৰ বিশ্বনাথ চাৰিআলি আৰু আমি বঙাইগাঁৱত আমি তাৰ খেতিয়কৰ পৰা লোৱা ধানখিনি মিলিং কৰি আমি NFSA যোগেদি ডিষ্ট্ৰিবিউশ্যন কৰিব পাৰিছিলোঁ। আমি আশা কৰোঁ শোণিতপুৰতো যাতে আমি সেই ব্যৱস্থাটো কৰিব পাৰোঁ। মাননীয় আমাৰ জিলা আজি আমাৰ চৰকাৰীভাৱে ধান ক্ৰয় কৰা কেন্দ্ৰ মুকলি কৰিছে আৰু আমাৰ শোণিতপুৰ জিলাৰ খেতিয়কৰ কাৰণে তথা আমাৰ অসমৰ খেতিয়কৰ কাৰণে ভাল খবৰ যে যোৱাবাৰতকৈ এইবাৰ ধানৰ মূল্য অলপ বঢ়াইছে, 69 ৰুপিজ বঢ়াইছে। গতিকে এইবাৰ ধানৰ মূল্য চৰকাৰীভাৱে দিয়া হ'ব 2,669 টকা। গতিকে মই আপোনালোকৰ চেনেলৰ যোগেদি শোণিতপুৰ জিলাৰ গোটেই আমাৰ সকলো কৃষক বন্ধু বান্ধৱীসকলক জনাম যে তেখেতসকলে এইবাৰ বেপাৰীক ধান নিদি যোৱাবাৰতকৈ অতি আগ্ৰহেৰে আকৌ এবাৰ আমাৰ ধান ক্ৰয় কেন্দ্ৰত আহক। আমাৰ কৃষি উন্নয়ন বিষয়াসকলে অহৰভাৱে চেষ্টা কৰিছে গাঁৱৰ আমাৰ মানে চাৰ্টিফিকেট ইছ্যু কৰিবৰ কাৰণে। আজিৰ পৰা মুকলি হৈছে যেতিয়া কৃষি উন্নয়ন বিষয়াসকলক লগ ধৰিলে চাৰ্টিফিকেট পাব আৰু ধানৰ যিটো গুণাগুণ যিটো শুকাব লাগে মইচা গোটেইখিনি চাই মেলি আমাৰ ইয়াত লৈ আহি কয় ঢেকীয়াজুলি অঞ্চলৰ কাৰণে এইটো চেণ্টাৰ আৰু শোণিতপুৰ জিলাৰ কাৰণে আৰু 4টা চেণ্টাৰ আছে আৰু FCIতো যাব পাৰে। মই আহ্বান জনাম যাতে আমাৰ শোণিতপুৰ জিলাৰ সকলো খেতিয়কে যাতে এই ধান ক্ৰয় চৰকাৰী এইবিলাক আঁচনিত যাতে উৎপন্ন কৰে আমাৰ জিলাখনৰ কাৰণে তথা আমাৰ ভাৰতীয় স্তৰত অসমৰ গোটেই কৃষকসকল যাতে এই আঁচনি লাভ কৰে তাৰ কাৰণে আহ্বান জনাম যাতে অংশগ্ৰহণ কৰে। তেওঁলোকৰ নিজৰ খেতি ধানখিনি বিক্ৰী কৰে, সেইটোকে মই আহ্বান জনাম যাতে উচিত মূল্য পায়। যিখিনি খৰচ হয় সেইখিনিৰ থাকিও অলপ লাভান্বিত হ'ব পাৰে, সেইটো কাৰণে মই তেওঁলোকক আহ্বান জনাম। আৰু মই এনেও গাঁৱৰ মানুহকো কওঁ, কিন্তু আজি ছাৰৰ ওচৰত মই কৈছোঁ যে পঞ্চায়ত পৰ্যায়তো যাতে ধানখিনি লয়, গুদাম ইয়াতেই থাকক, তাত গৈ তেনে পঞ্চায়ত লেভেলত গৈ ধান কোনোবা 2টা বা 3টা সপ্তাহত 2 দিন বা 3 দিন তেনেকৈ ধান লৈ যদি গুদাম ইয়াতে ভৰাই দিয়েহি তেতিয়া আৰু কোনো অসুবিধা নাথাকিব। আমি খেতিয়ক ৰাইজৰ যথেষ্ট মানে উপকৃত হ'ম আৰু মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি যে সহায় কৰি দিছে বহুত